নমস্কাৰ বিডি সাপোর্ট আসাম চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যিসকলে অইল ইণ্ডিয়া গাড়ীৰ টেণ্ডাৰৰ কাৰণে এপ্লাই কৰিছিলে তেখেতলোকৰ মোবাইলত এটা মেছেজ আহিছে অলপ আগত। তো এই মেছেজটো কিহৰ কাৰণে আহিছে মই আপোনালোকক এই মেছেজটোৰ ওপৰত জনাম। সক মই এই মেছেজটো আপোনালোকক দেখাইছো। এনেকুৱা ধৰণে এটা মেছেজ আহিছে। এই মেছেজটো অহাৰ কাৰণ এটাই যে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰোতে আপোনালোকে কিছুমান ডকুমেন্টস আপোনালোকে ভুলকৈ আপলোড কৰিছিলে বা কিছুমান ইনফৰমেশন আপোনালোকে ভুলকৈ তাত দিছিলে। তো আপোনালোকক 8 তাৰিখৰ আগত আপোনালোকক পুনৰ মানে শুধৰাবলৈ আপোনালোকে যদি ভুলকৈ আপলোড কৰিছিলে কিছুমান ইনফৰমেশন আপোনালোকে ভুলকৈ যদি দিছিলে তেনেহলে আপোনালোকক পুনৰ শুদ্ধকৈ আপলোড কৰিবৰ কাৰণে আপোনালোকক এটা সুবিধা দিছে। 8 তাৰিখৰ আগত আপোনালোকে যদি ভুলকৈ আপলোড কৰিছিলে তেনেহলে আপোনালোকে পুনৰ শুধৰাই লওক। আপোনালোকে আপলোড কৰিব পাৰিব। পুনৰ যদি কিছুমান ডকুমেন্টস আপোনালোকে আপলোড কৰোতে তাত ভুল আছিলে তেনেহলে আপোনালোকে পুনৰ শুদ্ধকৈ আপলোড কৰিব পাৰিব। কিছুমান যদি ইনফৰমেশন আপোনালোকে ভুলকৈ দিছিলে তাত তেনেহলে আপোনালোকে সেই ইনফৰমেশন বিলাক পুনৰ শুধৰাবলৈ কাৰণে আপোনালোকক এটা সুবিধা দিছে। আপোনালোকে সেই 8 তাৰিখৰ আগত পুনৰ শুদ্ধকৈ আপলোড কৰি লওক। আৰু যিসকলৰ একো ভুল নাই হৈছিলে ইয়াত শুদ্ধকৈ আপলোড কৰিছিলে তেখেতলোকে মেছেজটো ইগনোৰ কৰিব পাৰে। তেখেতলোকে ইয়াত পুনৰ শুদ্ধ কৰিব দৰকাৰ নাই। আৰু যিসকলৰ ভুল আছিলে তেখেতলোকে ইয়াত আপোনালোকে শুদ্ধকৈ আপলোড কৰিব লাগিব। তো কেনেকৈ আপোনালোকে শুধৰাব তাৰ বাবে আপোনালোকে cap.oilindia.in আপোনালোকে এই ওয়েবসাইটত যাব। তাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে আহিব। ইয়াত লগইন অপচনত ক্লিক কৰিব। আপোনালোকে এই লগইন অপচনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত ইয়াত আপোনালোকৰ আনসাৰটো দিব 22+6 এই আনসাৰ যিমান হয় আপোনালোকে এই কেপচা ঘৰটোত বহাব। বহাই লোৱাৰ পিছত আপোনালোকে সেন্ড OTP ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে সেই OTPটো ফিল কৰিব। আপোনাৰ OTPটো ফিল কৰি লোৱাৰ পিছত আপোনালোকে এই লগইন অপচনত ক্লিক কৰি দিব। লগইন অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব সব। ইয়াত আপোনালোকে এপ্লাই কৰোতে ইয়াত এপ্লিকেশন নাম্বাৰটো আহিব, আপোনালোকৰ টেণ্ডাৰ নামটো আহিব, টেণ্ডাৰ নাম্বাৰটো আহিব। ইয়াত আপোনালোকে এডিট অপচনটো পাব। এই সাইডত আপোনালোকে দেখিছে এই এডিট অপচনটো পাব। এই এডিট অপচনত গৈ আপোনালোকে যদি কিছুমান ইনফৰমেশন ভুল আছিলে আপোনালোকৰ এই শুদ্ধ কৰিব পাৰিব। তাৰ পিছত আপোনালোকে কি কৰিব এই এডিট অপচনটোত ক্লিক কৰি দিব। এডিট অপচনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ গোটেই ফৰ্মখন আহি যাব। ইয়াত আপোনালোকৰ কি ভুলকৈ আপলোড কৰিছিলে বা কি ইনফৰমেশন আপোনাৰ ভুল আছিলে আপোনালোকে শুদ্ধকৈ ইয়াত বহাই ল'ব। গোটেইখিনি শুদ্ধ কৰি লোৱাৰ পিছত আপোনালোকে পুনৰ ইয়াত এই ঘৰটোত আপোনালোকে টিক লগাব। তাৰ পিছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰি আপোনালোকে পুনৰ ইয়াত সাবমিট কৰিব লাগিব। তো যিসকলৰ ভুল আছিলে আপোনালোকে এটা চান্স পাইছে আপোনালোকে শুধৰাই লওক। আৰু যিসকলে শুদ্ধ আছিলে তেখেতলোকে এটোত একো নকৰিলেও হ'ব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ।